No, ABS আছে না নাই? ABS আছে। এনে প্ৰাইস কিমান? এটো 50 50,000 টাকা দি আছা। আৰু এটো কি কয় কিমান আপাচি ৰাইডাৰ লম। তেতিয়া এটো ল'ব পাৰে মাত্ৰ প্ৰাইসটো ৰাখিছে কিমান? 65,000 ত আপোনালোকে ৰাইডাৰ লৈ যাক লখিমপুৰ বঙালমৰাৰ পৰা 55,000 টকাত আপোনালোকে সুপাৰ স্প্লেন্ডাৰ পাই আছে লখিমপুৰ বঙালমৰাত 38,000 ত গ্লেমাৰ দি আছা। বাম্পাৰ অফাৰ চলি আছে। আপোনালোকে যে কোনোবাই সেকেন্ড হ্যান্ড বাইক বা স্কুটি ল'বলৈ বিচাৰি আছে বা ভাবি আছে এখন সেকেন্ড হ্যান্ড বাইক স্কুটি ল'ম। নমস্কাৰ, মই আজি আপোনালোকৰ কাৰণে আকৌ এখন নতুন সেকেন্ড হ্যান্ড বাইকৰ কালেকশ্যন লৈ আহিছোঁ। আপোনালোকে যদি ভাবে কণ্ডিশ্যনৰ বাইক কম প্ৰাইচত আৰু আপোনালোকে মোৰ পিছফালে চাই কেনেকুৱা কালেকশ্যন আছে, কালেকশ্যন বহুত আছে। আজি এটাকে ডিটেইলত আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। যদি আপোনালোকৰ মানে ভিডিঅ'টো ভাল লাগে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ডিলাৰৰ পৰা মানুহ আছে, ডিলাৰ যি দাদা আছে তাৰ লগত লগ কৰাই দি আছোঁ আপোনালোকক ভিডিঅ'টো লাষ্টলৈকে চাওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ লগত ডিলাৰৰ পৰা ভাইটি আছে, এইটো ভাইটি খবৰ খাতি কেনেকুৱা? খবৰ খাতি ভালেই ন? আজি নতুন কালেকশ্যন আছে নে নাই? আৰু আহিছে ন? ব'লা তেতিয়াহ'লে চাওঁ কালেকশ্যনটো কেনেকুৱা আছে। তো আমাৰ লগত ভাইটি আছে আজি ডিলাৰৰ পৰা। তো এইটো কি আছিলে? 125 পালচাৰ। অঁ, এইটো প্ৰাইচটো কিমান ৰাখিছানে? 58,000 দি আছে। ৰানিং কিমান এনে? 20,000 ৰানিং। কিমান চনৰ? 23ৰ গাড়ী, 20,000 ৰানিং, 58,000 দি আছে না। নেক্সট কোৱা পালচাৰ 150 21ৰ মডেল। ৰানিং কিমান এনে? 33,000 ৰানিং। এনে প্ৰাইচটো 48,000 আপোনালোকে যদি ভাবি আছে এখন সেকেন্ড হ্যান্ড পালচাৰ 150 ল'ম তেতিয়া এইটো ল'ব পাৰে মাত্ৰ প্ৰাইচটো ৰাখিছা 48,000। নেক্সট কোৱা এটো আছে আপোনাৰ 20ৰ পালচাৰ 150 ডাবল ডিস্ক ন? ABS আছে না নাই? ABS আছে। এনে প্ৰাইচ কিমান? এটো 50 50,000 টকা দি আছা। আৰু এইটো কি কয় কিমান ৰানিং হৈছে এনে? ৰানিং এটো আপোনাৰ 33 মান ৰানিং। নেক্সট পালচাৰ 125 ন? অঁ কোৱা। এটো 21ৰ মডেল। 21ৰ মডেল। অঁ, এটো আপোনাৰ 48 মানত 48,000 দি আছা। ৰানিং কিমান হৈছে এনে? 33,000 ৰানিং। নেক্সট ৰাইডাৰ অঁ আপাচি। এটো আপোনাৰ 22ৰ মডেল। 22ৰ মডেল। ৰানিং কিমান? ৰানিং এটো আপোনাৰ 38 38,000 ৰানিং। আৰু প্ৰাইচটো এটো আপোনাৰ 65। যদি আপুনি ভাবি আছে এখন আপাচি ৰাইডাৰ ল'ম তেতিয়া এইটো ল'ব পাৰে মাত্ৰ প্ৰাইচটো ৰাখিছে কিমান? 65,000 আপোনালোকে ৰাইডাৰ লৈ যাক লখিমপুৰ বঙালমৰাৰ পৰা। আৰু স্ক্ৰীণতো আপোনালোকৰ কণ্টেক্ট নম্বৰটো শ্ব' কৰাই দিম। নেক্সট কোৱা এটো আছে আপোনাৰ এটো 22ৰ মডেল। গাড়ীখন ধুনীয়া কণ্ডিশ্যন। সুপাৰ স্প্লেণ্ডাৰ 2022 মডেল। অঁ, প্ৰাইচটো কিমান? এটো আপোনাৰ 55 55,000 টকাত আপোনালোকে সুপাৰ স্প্লেণ্ডাৰ পাই আছে লখিমপুৰ বঙালমৰাত। নেক্সট কোৱা এক্সেল 100। এটো আপোনাৰ 21ৰ মডেল। 21ৰ মডেল। অঁ, এটো আপোনাৰ 35 মানত 35 মানত দি 35ত দি দিবা। এক্সেল। যদি আপোনালোকে কোনোবাই এক্সেল ল'বলৈ বিচাৰি আছে বাট এইটো গাড়ী ডিমাণ্ডেড এনে যিবিলাক বিজনেছ কৰে সেইবিলাক মানুহৰ কাৰণে আপোনালোকে মাত্ৰ 35,000 লৈ আহক আৰু লৈ যাওক এক্সেল। অঁ, নেক্সট কোৱা এটো আপোনাৰ গ্লেমাৰ কিমান চনৰ? এইটো 19ৰ মডেল ন? এখনৰ প্ৰাইস হ'ব আপোনাৰ 38,000 গ্লেমাৰ দি আছা। বাম্পাৰ অফাৰ চলি আছে। আপোনালোকে যে কোনোবাই সেকেন্ড হ্যান্ড বাইক বা স্কুটি ল'বলৈ বিচাৰি আছে বা ভাবি আছে এখন সেকেন্ড হ্যান্ড বাইক স্কুটি ল'ম তেতিয়া এইটো ডিলাৰত ভিজিট কৰিব পাৰে। নেক্সট এইটো এণ্ট্ৰক 21ৰ মডেল। অঁ, কিমান ৰাখিছে প্ৰাইচ? 55,000 টকাত আপোনালোকে এণ্ট্ৰক লৈ যাওক লখিমপুৰ বঙালমৰাৰ পৰা। আপোনালোকে জানে কেনেকুৱা হাইপ চলি আছে এতিয়া এণ্ট্ৰকৰ ডিমাণ্ড বহুত বেছি। আৰু যিমান গাড়ী আছে চব কাগজ পাতি ডিলাৰে বনাই দিব। উইথ ট্ৰেন্সফাৰ একদম আপোনালোকৰ নামত লৈ যাব পাৰিব, কোনো প্ৰব্লেম নাই। নেক্সট কোৱা কিমান চনৰ? এইটো 22 চনৰ। ৰানিং কিমান? 23 ৰানিং। এনে প্ৰাইচটো 53,000 ৰানিং। নেক্সট কি আছে? এইটো এভেঞ্জাৰ 150। নেক্সট এইটো মানে চেলিং হৈ গ'ল আৰু এইটো কৈ লাভ নাই। অঁ, RS 200 ডিমাণ্ডেড গাড়ী।
আপোনালোকে কোনোবাই যদি ভাবি আছে এখন RS 200 লাগে তেতিয়া এইটো ল'ব পাৰে কোৱা কিমান এইটো আপোনাৰ 70 লৈ দি দিম 70,000ত RS 200 দি আছে লখিমপুৰ বঙালমৰাত আপোনালোকৰ যদি কোনোবা দৰকাৰ আছে জলদি যোগাযোগ কৰিব এনে ৰানিং কিমান 35,000 ৰানিং কিমান চনৰ এইটো আপোনাৰ 19ৰ মডেল হয় ন নেক্সট সুপাৰ স্প্লেণ্ডাৰ বহুত ডিমাণ্ডেড গাড়ী আপোনালোকে জানে তেল কেনেকুৱা আৰু ডিমাণ্ড কেনেকুৱা সুপাৰ স্প্লেণ্ডাৰ ডিমাণ্ডেড গাড়ী কওক কিমানত দিব এইটো আপোনাৰ 21 চনৰ 2021ৰ মডেল ৰানিং কিমান এনে ৰানিং এইটো আপোনাৰ আছে 18,000 ৰানিং প্ৰাইচটো 52 মানে আপোনালোকে প্ৰাইচটো ল'ব পাৰিব যদি আপোনালোকে ল'ম বুলি ভাবি আছে এইটোৱে আছিলে লখিমপুৰ বঙালমৰা ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' আপোনালোকে এইটো ডিলাৰটো ফাৰ্ষ্টত আগতে চোৱা নাই বাৰু কিন্তু এইটো নতুন খুলিছে আপোনালোকে চাইনবোৰ্ডটো যদি চাই এইটো চাইনবোৰ্ডটো চাওক আপোনালোকে যদি এইটো আছে লোকেশ্যনটো আছে লখিমপুৰ বঙালমৰা একদম মেইন ৰোডৰ কাষতে আছে এইটো লোকেশ্যনটো এইটো চাওক যদি আপোনালোকে কোনোবাই ভাবি আছে এখন ছেকেণ্ড হেণ্ড বাইক ল'ম বা এখন ছেকেণ্ড হেণ্ড বাইক ল'বলৈ মন গৈ আছে তেতিয়া এইটো ডিলাৰ ভিজিট কৰিব পাৰে এইটোৱে আছিলে লখিমপুৰৰ পৰা ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোক জনাব আপোনালোকে কোনটো গাড়ী কিমান টকাত ল'লে ধন্যবাদ জয় হিন্দ জয় অসম